চাবুৱা লাহোৱাল সমষ্টিক লৈ মিত্ৰজোঁটৰ মাজত অব্যাহত আছে আসনকেন্দ্ৰিক সংঘাত। চাবুৱা লাহোৱাল সমষ্টি এৰিব নিবিচাৰে বিধায়ক পুনাকন বৰুৱাই। অসম গণ পৰিষদ দলে মোক ৰাজ্যসভালৈ যোৱাটো নিবিচাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য পুনাকন বৰুৱাৰ। সমষ্টিটোত বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন অগপৰ। সমন্বয় সংকল্প যাত্ৰাৰে অসম যুৱ পৰিষদে উলিয়াই বাইক ৰেলী। অসম গণ পৰিষদ জিন্দাবাদ ধ্বনিৰে কঁপাই তোলে আকাশ বতাহ। কোনো কাৰণতে চাবুৱা লাহোৱাল বিজেপিক এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে অগপৰ কৰ্মীসকলে। নিৰ্বাচনৰ সময় সমাগত আমাৰ দলৰ কৰ্মীসকলৰ মনোবল কিমান অটুট আছে তাক চাবৰ কাৰণে আচলতে যুৱসকলে এই অভিযান আৰম্ভ কৰিছিলে আৰু এই অভিযানত আমাৰ যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জিতু বৰগোহাঁই ডাঙৰে অংশগ্ৰহণ কৰিছিলে আৰু আমি তাত সহযোগ কৰিছিলোঁ। আজি পুৱাৰ ভাগতে এটা ফোন আহিছিল, আনকালে ফোন নকৰে, নম্বৰ হৈছে ছেভ আছে, কংগ্ৰেছৰ শীৰ্ষ নেতা চাবুৱাৰ ৰাজনৈতিক কথাটো কি মোক কথা বতৰা পাতিছিলে টেলিফোনিকভাৱে আৰু তেতিয়া কৈছিলে যে আপোনালোকৰ পাৰ্টিত বিজেপি পাৰ্টিৰ ভিতৰত আমাৰ এজেণ্ট আছে আৰু সেই এজেণ্টৰ জৰিয়তে আমি এটা বস্তু প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ যে চাবুৱা লাহোৱাল সমষ্টিত গুৰুত্বপূৰ্ণ প্ৰতিনিধিত্ব কৰা হওক। বিনোদ হাজৰিকা আৰু আপুনি প্ৰতিনিধিত্ব কৰিলে প্ৰাঞ্জল ঘাটৰ অনায়াসে জিকি যাব। সেই পৰিকল্পনা আমি আগবাঢ়িছোঁ আৰু সেই পৰিকল্পনাত আপোনালোকৰ নেতৃত্বই সেই ফাণ্ডত ভৰি দিছে। কথাটো মই অলপ টং কৰিছিলোঁ, মই ৰাজনৈতিক কাৰণতে মই কৈছোঁ বুলি ভাবিছিলোঁ। কিছু সময়ৰ পিছতে মটক জনগোষ্ঠীয় সেইখন গাই আকৌ ফোন কৰি ক'লে যে আমাৰ চাবুৱা লাহোৱাল সমষ্টিত দুজন মটক জনগোষ্ঠীয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া, পুনাকন বৰুৱা দুজনে মটক জনগোষ্ঠীয় বিধায়ক, দুজনে সক্ৰিয়, দুজনক আমি ৰাজনীতিত থকাটো বিচাৰোঁ, দুজনে দুটা নিৰ্দিষ্ট সমষ্টিত পৰিণত কৰাটো আমি বিচাৰোঁ। আপোনালোকৰ মাজত বন্ধুত্বমূলক প্ৰতিনিধিত্ব কৰাই মটক জনগোষ্ঠীক নিশেষ কৰাৰ যি ষড়যন্ত্ৰ লিপ্ত হৈছে তাক আমি হ'ব নিদিওঁ। গতিকে এই কথাটোৰ পৰা মই অনুমান কৰিছোঁ যে কথাটো কিজানি সঁচাই আৰু ষড়যন্ত্ৰ আৰম্ভ হৈছে। গতিকে তেনে ষড়যন্ত্ৰ উফৰাবৰ কাৰণে চাবুৱাবাসী ৰাইজ সদায় সাজু হৈ আছে আৰু আজি আপোনালোকে দেখিলে যে চাবুৱা লাহোৱাল সমষ্টিৰ সৰহসংখ্যক যুৱক যুৱতী ওলাই আহিছে আৰু যুৱসকলৰ উদ্যমেৰে আগন্তুক দিনত চাবুৱা সমষ্টিত অসম গণ পৰিষদ দলে নিৰ্বাচনী ৰণদংকা আজি বজাইছে, তাৰ লগে লগে নিৰ্বাচনী কেনেকৈ জয়যুক্ত হ'ব পৰা যায় তাৰ বিষয়েও তেওঁলোকে সাহস আৰু পত্ৰৰে ওলাই আহিছে। এই কথাটো প্ৰমাণ কৰে যে চাবুৱা লাহোৱাল সমষ্টিত অসম গণ পৰিষদ দল নিশ্চিতভাৱে থাকিব আৰু অসম গণ পৰিষদ দলে ভাৰতীয় জনতা পাৰ্টীৰ সহযোগিতাত প্ৰতিনিধিত্ব আগবঢ়াব। ইয়াত সকলো জাতি জনগোষ্ঠীয়ে আমি মিলিতভাৱে ইয়াত বাস কৰে। আপোনালোকে দেখিছে ইয়াত চাহ বাগিচাৰ অঞ্চলৰ বহু ৰাইজ অনিৰুদ্ধদেৱৰ শিষ্য। গতিকে ইয়াত কিমান মিলা মিছা আছে সেইটো আপোনালোকে দেখিছে আৰু এইখিনি সম্ভৱ হৈছে জাতীয়তাবাদৰ ধাৰাটো ইয়াত থকাৰ কাৰণেহে এইটো সম্ভৱ হৈছে। আৰু ইয়াত জাতীয়তাবাদৰ বিশেষকৈ অসম গণ পৰিষদৰ ধাৰা অব্যাহত 1985 চনৰ পৰা আৰম্ভ হৈছে, আজিৰ তাৰিখলৈকে আছে আৰু ভৱিষ্যতলৈ থাকিব লাগে। আমি এই মিলিতভাৱে থকা এই সমাজখনক আমি আগবঢ়াই নিবৰ কাৰণেই ইয়াত আঞ্চলিকতাবাদৰ প্ৰয়োজন আছে। আৰু ইয়াত ষড়যন্ত্ৰৰ কথাটো আপোনালোকে শুনিছে, আমিও ইয়াত বিভিন্ন অঞ্চলত এটা ষড়যন্ত্ৰ চলিছে বুলি আমি গম পাইছোঁ যে কোনোবাই কাৰোবাক বিশেষভাৱে ভাল পাই কাৰণে তেওঁক জিকাই নিয়াৰ কৌশলো ইয়াত আছে বুলি কৈছে। কিন্তু ৰাইজে এইটো প্ৰতিহত কৰিব। ৰাইজে কৈছে যে আমি ইয়াত কোনো ধৰণৰ বেলেগ সমষ্টিৰ পৰা আমি জয়যুক্ত হ'বলৈ নিদিওঁ আৰু ইয়াত অসম গণ পৰিষদ আছে আৰু থাকিবই লাগিব। গতিকে আমাৰ ফালৰ পৰা এটাই দাবী, আমি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰাই এটাই দাবী কৰিছোঁ, বিশেষকৈ মই এজন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, আমি আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াকো আমি লগ কৰি আহিছোঁ, আমাৰ সকলো যিসকল কেন্দ্ৰীয় বিষয়ববীয়া আছে সকলোকে লগ কৰি আহিছোঁ যে চাবুৱা লাহোৱাল সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী থাকিবই লাগিব যিকোনো বিনিময়ত। আৰু ইয়াত যদি প্ৰাৰ্থী নাথাকে কিন্তু বহুত খেলি মেলি হ'ব, বহুত সমগ্ৰ অসমতে ইয়াৰ খেলি মেলি হোৱাৰ সম্ভাৱনা আছে।